لا إله إلا الله والله أكبر ولله الحمد ويومكم هذا يوم النحر وقال رسول الله صلى الله عليه وسلم আপোনালোকে সহযোগ কৰাৰ কাৰণে তাৰ বিনিময়ত মানে কথাই কি আমাৰ হিমন্ত ছাৰৰ কাৰণেও ধন্যবাদ এটা জনাইছোঁ যে পৰিৱেশটো শান্তি সুন্দৰ ৰখাৰ কাৰণে ধন্যবাদ দিছোঁ হয় ঈদগাহৰ পৰা আজি 7:30 বজাত ধুনীয়াকৈ নামাজ হ'ল বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ল আৰু আমি দেৰগাঁওবাসী ৰাইজে সকলোৱে সমিল মিলেৰে আমি এই কুৰবানী ঈদ পাৰ কৰিম আৰু আমি সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশ মতে সকলো জামাতবিলাকে কৰিবলৈ সাজু হৈছে আৰু সকলোৰে দোৱা আৰু আশীৰ্বাদ থাকিলে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে কুৰবানীৰ যি সময়ত কাষৰ অইন মানুহো থাকে যিটো এইটো আপোনালোকে যিটো সদায় বজাই ৰাখে যিটো মানি আছে সেইটো এইবাৰ তেখেতসকলে কৈছে যে আনৰ ধৰ্ম যাতে আঘাত আনিব এইটো আপোনালোকে ইছলামৰ এটা নিয়মেই নহয় যেনে যে আনৰ ধৰ্ম মানে শান্তি আৰু সমিল মিলৰ ধৰ্ম হয় আৰু অসম মানে শংকৰ আজানৰ দেশ হয় আৰু ইয়াত আমাৰ শংকৰ আজানৰ দেশৰ কাৰণে আমি প্ৰত্যেকজন নাগৰিকৰ আমাৰ দায়িত্ব আছে আৰু আমি নিশ্চয় আমি সকলো আৰু মই যিডোখৰ জেগাত থাকোঁ মিলনপুৰ আপোনালোকে জানেই সেইডোখৰত মই এঘৰে মুছলমান মানুহ আৰু আমি সকলো মিলিজুলি থাকোঁ সকলোৰে দুখত ভাগ লওঁ সকলোৰে সুখত ভাগ লওঁ সকলোৰে আমি ঈদ বিহু একেলগে পালন কৰোঁ আমাৰ দেৰগাঁও তথা গোলাঘাটত তেনেকুৱা কোনো অপ্ৰীতিকৰ সৃষ্টি আজিলৈকে নাই হোৱা কোনো ভেদাভেদৰ সৃষ্টিও নাই কোনো ব্যক্তিয়ে যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি সদায় সচেতন হৈ থাকোঁ ঈদগাহ ময়দানৰ সাধাৰণ সম্পাদক হিচাপে সমূহ অসমবাসী সমূহ ভাৰতবাসী সম্পূৰ্ণ পৃথিৱীৰ সহস্ৰ হাজাৰধিক জনসাধাৰণলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনালোঁ এই ঈদ ভাতৃত্ববোধৰ প্ৰতীক এই ত্যাগৰ প্ৰতীক এই ঈদ কথা দি কথা ৰখাৰ প্ৰতীক এই ঈদ হ'ল আমাৰ যিজন আমাৰ সৃষ্টিকৰ্তা তেখেতৰ আদৰ্শত নিজৰ সৰ্বোচ্চ উজাৰি দিয়াৰ ঈদ গতিকে সকলোকে মই মোৰ ফালৰ পৰা আমাৰ ঈদগাহ কমিটিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনালোঁ আমাৰ আজিৰ দিনটোত আপোনালোকক এই শুভক্ষণত আপোনাক অভিনন্দন জনাইছোঁ আজি হ'ল কথাটো হ'ল কি আমি দেৰগাঁৱত এই বিভিন্ন জামাতৰ সমূহ ব্যক্তি ইয়াত একত্ৰিত হৈ আমি ইয়াত আঞ্চলিক ঈদগাহ ময়দানত আমি আজি ঈদৰ নামাজ 7:30 বজাত আদায় কৰিলোঁ আৰু আজিৰ দিনটো এটা মহত্ব কি এইটো কুৰবানী ঈদ কুৰবানী মানে ত্যাগ ডেডিকেশ্যন যে আমি প্ৰত্যেকৰ কাৰণে ডেডিকেশ্যন কৰিব লাগিব আৰু কুৰবানীৰ এটা অৰ্থই হৈছে ত্যাগ কৰা গতিকে আমাৰ এইটো পৰম্পৰাগত এটা হিচাপে চলি আহিছে কিবা এটা পশু মানে ডেডিকেট কৰিব লাগে গতিকে আৰু কথা হ'ল কি বৰ্তমান পৰিৱেশ পৰিস্থিতিলৈ চাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে আমাৰ দেশৰ যিটো শান্তি শৃংখলা সেইটো আমি অটুট ৰাখিব লাগিব আৰু আমাৰ যিটো পৰম্পৰা সেইটোও আমি অটুট ৰাখিব লাগিব গতিকে আমি প্ৰত্যেক যিসকলে কুৰবানী দিছে তেওঁলোকক প্ৰত্যেককে আমি সকীয়াই দিছোঁ যাতে আমাৰ এইখন দেশ হ'ল শংকৰ আজানৰ দেশ আমাৰ সমাজত আমাৰ চৌপাশে আমি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক বসবাস কৰোঁ যাতে ইয়াৰ মাজত আমাৰ কাৰো মাজত শান্তিটো বিঘ্নিত নহয় গতিকে আমি মিলাপ্ৰীতিৰে সকলোৱে আমাৰ এই উৎসৱটো পৰম্পৰাগতভাৱে আমি পাৰ কৰিম ইছলাম মানে হৈছে শান্তি গতিকে আমাৰ দ্বাৰা আমাৰ কথাৰে আমাৰ কৰ্মৰে যাতে কাৰো অন্তৰত আঘাত নজন্মে আমি সেইটোৱে কামনা কৰোঁ শেষত আমি সকলো অসমবাসীলৈ তথা ভাৰতবাসীলৈ ঈদৰ উল্লাস লৈ আছোঁ তাকে কৈ মই ভৱিষ্যতে ঈদ উল আজহা অনুষ্ঠিত কৰিছে আৰু সেই হিচাপে আমি দেৰগাঁও আঞ্চলিক ঈদগাহতো ঈদ উদযাপন কৰিলোঁ যথেষ্ট মানুহ হৈছে বতৰৰ বৰ হেমগেম হৈ আছিলে কিন্তু আজি দেখিছোঁ যে নামাজৰ সময়ত বতৰ বৰ বেছ ভাল বতৰ দিলে আৰু যথেষ্ট মানুহ হৈছে আমাৰ ঈদগাহখন সুকলমে পৰিচালিত হৈছে যথেষ্ট মানুহ হৈছে ঈদ উল আজহাৰ উপলক্ষে আজি যি আমাৰ ঈদগাহ নামাজ হৈছে এই ঈদগাহ নামাজত আমি নামাজতো দোৱা কৰিছোঁ যে পবিত্ৰ ঈদৰ আজহাৰ এই মেহফিলৰ যোগেদি গোটেই বিশ্বৰ কাৰণে আমাৰ শান্তি যেন প্ৰৱৰ্তি থাকে তাৰ কাৰণে আমি বিশেষভাৱে দোৱাৰ কাৰণে আল্লাহৰ ওচৰত দৰখাস্ত কৰিছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।